নমস্কাৰ সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লিৰ ৰ'দালিৰ ৩০তম খণ্ডটি। বিমল চৌধুৰীয়ে ৰীমক আলিৰ কাষৰ গৰা এটাতে বহুৱাই নিজেও বহি লৈ চেণ্ডেলপাত খুলি দুখ পোৱা ভৰিটো চালে। সৰু গাঁঠিৰ তলতে একেবাৰে নীলা হৈ গৈছে। ৰীমে তেওঁ ভৰিটো চুই চোৱাৰ বাবে ভাল পোৱা নাছিল। সেয়ে ক'লে, হ'ব ছাৰ, প্লিজ ভৰি নুচুব। চৌধুৰীয়ে তলমূৰ কৰিয়েই ক'লে, একো নহয় দুৰ্গা গোসাঁনী। দুৰ্গা গোসাঁনী বুলিলত তাইৰ খং উঠি গ'ল। খঙত ঘপাকৈ তেওঁৰ চকুলৈ চাওঁতেই চৌধুৰীয়ে বিশেষ কায়দাৰে তাইৰ ভৰিটো পাক মাৰি কেতেককৈ ফুটাই দিলে। এতিয়া চোৱাচোন, খোজ দিব পাৰিবানে? তাই আচৰিত, ইয়ে সঁচাই একেবাৰে বিষ নাই, যাদুকৰ নেকি? চৌধুৰীয়ে ক'লে, কিন্তু ইয়াত যাদু কি জাপ্পি, বুজিছা? তাই লাজতে তলমূৰ কৰিলে। এক মিঠা আৱেগে বুকুখন ভৰাই তুলিলে। মাজনিশা চৌধুৰীৰ মোবাইলত হোৱাটছএপলৈ বাৰ্তা অহাৰ বিপ বাজিল। তেওঁৰ চিলমিল টোপনি ভাগি গ'ল। এইটো একেবাৰে অনাহুত। তেওঁ আজিলৈকে কালৈকো মেছেজ পঠোৱা নাই বা কাৰো পৰা পোৱা নাই। সীমিত ফোন নম্বৰহে তেওঁৰ ফোনত এছাইন কৰা আছে। তেন্তে খুলি চোৱাই যাওঁ। তেওঁ দেখিলে থিম ছং, শ্যামলিমা শ্যামলিমা আই মোৰ অসমী অতি মোহনীয়া, শ্যামলিমা শ্যামলিমা সেউজ সূতাৰে বোৱা সপোনৰ ফুল বচা আইৰ আচল ধুনীয়া, লখিমী হাততে সোণৰ সফুৰা, সেউজ পাতৰ ইতিহাস ৰচা, ৰূপে ৰসে নাচে গানে আমি অসমীয়া, শ্যামলিমা শ্যামলিমা শ্যামলিমা। চৌধুৰীয়ে ২-৩বাৰ পঢ়িলে। বেয়া নহয়, মানে ভালেই লাগিছে। কোনে পঠাইছে? ৰীম? ঠিক ৰীমজিমেই হ'ব। চৌধুৰীয়ে সময়টো চালে। 1:20 গৈছে। ইমান ৰাতিলৈ তেওঁ কোনোদিনে নকৰা কাম এটা কৰিলে, ৰিটাৰ্ণ মেছেজ। ইমান দেৰিলৈকে সাৰ পাই আছা যে? সিফালৰ পৰাও মেছেজ আহিল, আপুনিওতো শুৱা নাই। তেওঁ আকৌ দিলে, শুইছিলোঁ, তুমি জগাই দিলা। হ'ব এতিয়া শুই থাকা, ময়ো শুওঁ, গুড নাইট। মোবাইলটো আঁতৰাই থৈ চৌধুৰীয়ে শুবলৈ ল'লে ঠিকেই, কিন্তু মনটো উৰি গৈ শিলনিৰ পথৰুৱা আলিটোত ৰ'লগৈ দৰকাল দি। দিন মাহ বছৰবোৰ পাৰ হৈ গৈছিল ৰুক্ষতাৰ বাটেদি। কঠিন সেতেলিত কুম্ভকৰ্ণীয় মুহূৰ্তবোৰ দীঘল অন্তহীন হৈ পৰিছিল চৌধুৰীৰ। সেই ৰুক্ষতাৰ আৱৰণ চিৰাচিৰ কৰি ৰীমঝিম নামৰ বা ছাতিয়ে কঠিন সেতেলিৰ পৰা তেওঁক জগাই তুলিলেহি। কি কৰিব তেওঁ? উঠিবনে? উঠি দৌৰিবনে? নে আকৌ সেতেলিতে লেটি ল'ব? বহুত চেষ্টা কৰিও চৌধুৰী টোপনি যাব নোৱাৰিলে। পিয়াহ লাগিছে ভাবি পানী খালে। নাহে টোপনি। চকু মুদি কল্পনাত শহাপহুও গণিলে। নাই, টোপনিৰ উমঘামেই নাই। চকুৰ পতাত সপোনে ঘৰ কৰিছেহি। টোপনিক নিৰ্বাসন দিলে। গীটাৰখনলৈ মনত পৰিলে। সুৰ দি চাব নেকি ৰীমৰ থিম ছং? অতদিনে শুই থকা হৃদয়ৰ সেউজীয়াৰে প্ৰাণ সঞ্চাৰিত কৰিব ৰীমৰ উমাল কবিতাত। কাণুৱে ৰাতিপুৱাই টুং 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 গীটাৰৰ সুৰ শুনিলে। শান্তিবায়ু হাতৰ কাম এৰি থৈ ড্ৰয়িং ৰুম পালেহি। মুখত আঙুলি দি কাণুৱে তাইক মাত নেমাতিবলৈ ইচাৰা কৰিলে। এমুখ হাঁহি লৈ দুয়ো দুফালে কামলৈ গুচি গ'ল। হেল্ল' ককাইদেউ, এইফালৰ পৰা বিমল চৌধুৰীয়ে ক'লে। চুমু, কি খবৰ? সিফালৰ পৰা চুমুৱে উত্তৰ দিলে, ভাল ককাইদেউ, মই এসপ্তাহৰ পাছতে গৈ আছোঁ। তেওঁ হাঁহিৰে ক'লে, সঁচা? বন্ধ শেষ হ'ল? বন্ধ খতম হ'ব আৰু 2 দিন পাছত। তাতকৈ ডাঙৰ খবৰটো কি জানা?
নকওঁ, গেছ কৰা। কি? অমিত ঘূৰি আহিল। তাই এইবাৰ বিৰক্ত হৈ গ'ল। কি কথা কোৱা? সেই চেপ্টাৰ চিৰদিনৰ বাবে বন্ধ কৰি দিছোঁ ককাইদেউ। নেক্সট। অসমত চাকৰি পালা? একজেক্টলি, পাই গ'লোঁ বুজিছা। IOCLৰ ইণ্টাৰভিউত চিলেক্ট হৈছোঁ। চৌধুৰীয়ে হাঁহি ক'লে, কংগ্ৰেচুলেশ্যনছ, বৰ ভাল খবৰ শুনালা চুমু। তাই ক'লে, আই এম ছ' হেপ্পী ককাইদেউ। পিছে তোমাৰ গোসানীক নক'বা দেই। চৌধুৰীয়ে সুধিলে, কিয়? ছাৰপ্ৰাইজ ককাইদেউ, ছাৰপ্ৰাইজ। এতিয়া ৰাখোঁ, বাই। অ'কে, বাই। ফোনটো ক্ৰেডেলত থৈ চৌধুৰীয়ে পাইচাৰি কৰিবলৈ লাগিল। কাণত গুমগুমাই বাজি থাকিল চুমুৱে কোৱা, তোমাৰ গোসানী। কানুৱে কোৱা, তোমাৰ লখিমী। ৰিমজিম অফিচ সোমায়ে অবাক, এই কি? চৌধুৰী ছাৰে বিয়াত ফূৰ্তিত কাৰোবাৰ লগত ফোনত কথা পাতিছে। ফোনৰ মাত কথা তাই শুনা পোৱা নাই, কিন্তু তেখেতে ৰিভলভিং চেয়াৰখনত যিদৰে এবাৰ ইফালে এবাৰ সিফালে ঘূৰি ঘূৰি কথা পাতিছে, তাতেই ধৰিব পাৰি ফূৰ্তিত যা পাতিছে। সদায় মুখত তিতাকেৰেলা চোবাই থকা মানুহজনে এনেকৈ কাৰ লগত কথা পাতিছে? কি পাতিছে? কোম্পানীৰ কথাটো হ'বই নোৱাৰে। ৰিমজিমে চিন্তা কৰি কৰি একো আঁত উলিয়াব নোৱাৰিলে। বিষাদে তাইৰ মুখখন ক'লা কৰি আনিলে। চৌধুৰীয়ে এবাৰ তাইক দেখা পালে। গোসানী চিন্তাত বিভোৰ, মুখত ডাৱৰৰ পূৰ্বাভাস। তেওঁ সেইফালে পিঠি দি বহি লৈ ওপৰফালে ভেণ্টিলেটৰলৈ চালে। এইটো যোৱাকালিৰ আৱিষ্কাৰ। বেকা হৈ থকা ভেণ্টিলেটৰৰ কাঁচখনে আইনাৰ কাম কৰিছে। ৰিমৰ কৰ্মকাণ্ড চব চাই থাকিব পাৰি। একেবাৰে অস্থিৰ হৈ আছে তাই। এবাৰ ফাইল এটা খুলিছে, আকৌ জপাই দিছে। পেনটো লৈ পিছতে ঠেকেচা মাৰি থৈছে। চুমুৰ লগত ফোনত কথা পতা দেখিলে চাগৈ। চুমু বুলিতো নাজানে। বেছ মজা হৈছে। চৌধুৰীয়ে আইনাতে দেখিলে ৰিমৰ কাষেদিয়েই মিছেছ এমিলি তেওঁৰ ৰুমৰ ফালে আহি আছে। লগে লগে প্ৰপাইটাৰৰ মুখাখন টানি লৈ চিধাকৈ বহিল। ইমান দিনে তেওঁ পিছ হুহুকাই আছিল। এইবাৰ নিশ্চয়কৈ অফিচত ক্ল'জ চাৰ্কিট ভিছন কেমেৰা লগাবই লাগিব। মে আই কাম ইন ছাৰ? য়েছ, কাম মিছেছ এমিলি। বাজেট ৰেডি হ'লনে? হয় ছাৰ, এইটো ফাইল। মই চাম বাৰু, ফাইলটো থৈ যাওক। এমিলিয়ে সুধিলে, ছাৰ? চৌধুৰীয়ে এমিলিৰ কথা কোৱাৰ ধৰণতে বুজিলে কিবা এটা হৈছে। আৰু কিবা আছিল নেকি? তেখেতে এমিলিয়ে ক'লে, হয় ছাৰ, মডেল। চৌধুৰীয়ে তেওঁৰ মুখলৈ চাই আহিলে, কি হ'ল? মডেল ঠিক হ'ল নেকি? এমিলিয়ে ক'লে, নাই হোৱা। মানে ছাৰ, মধু আৰু খুচবু দুয়োজনীৰে মন আছে। আমি দুজনী ল'ব পাৰিম নেকি? চৌধুৰীয়ে অলপ ভাবি ক'লে, এইটো আমাৰ ফেশ্বন শ্ব' নহয়, বিজনেছ প্ৰম'হে। মডেল এগৰাকীহে ল'ব পাৰিম। এমিলিয়ে অলপ চিন্তা কৰি ক'লে, তেতিয়াহ'লে কি কৰিম ছাৰ? ইজনীক ল'লে সিজনীয়ে বেয়া পাব। তেতিয়া চৌধুৰীয়ে ক'লে, বাৰু হ'ব, লাঞ্চ ব্ৰেকৰ পাছত দুয়োজনীকে লৈ আপুনি আহিব। কিবা এটা সিদ্ধান্ত ল'ব লাগিব। হ'ব ছাৰ। আৰু এটা কথা, আজি থিম ৰেডি হ'ব লাগিব। ময়ো এটা থিম আৰু থিম ছং আনিছোঁ, আপুনি লৈ যাওক। বাকী সকলে দিলে তেতিয়া বাছনি কৰিব। এমিলিয়ে হাত আগবঢ়াই পৃষ্ঠা দুটা ল'লে। দিয়ক ছাৰ, থেংক ইউ। মিছেছ এমিলি, আপুনি যাওঁতে মিছ প্ৰিয়দৰ্শিনীক মাতিছোঁ বুলি ক'ব। হ'ব ছাৰ, আহিছোঁ। এমিলিৰ কথামতে আহো নাহোকৈ ৰিমজিম চৌধুৰীৰ কেবিনলৈ উঠি আহিল। মে আই কাম ইন ছাৰ? য়েছ। ভৰিৰ বিষ ভাল হ'লনে? চৌধুৰীয়ে অৰ্ডাৰেই দিলে নে ভুলেই ধৰিলে, তত ধৰিব নোৱাৰি তাই থতমাত খাই গ'ল। এইবাৰ চৌধুৰীয়ে আকৌ সুধিলে, কি হ'ল? ভাল হোৱা নাই নেকি ভৰি? এতিয়াহে তাই বুজি পালে। লাহেকৈ ক'লে, হ'ল। তাই গধুৰ মাতটো শুনি চৌধুৰীয়ে মনে মনে হাঁহিলে। তেওঁ ভবাটোৱেই। এইবাৰ ক'লে, মিছ ৰিমজিম প্ৰিয়দৰ্শিনী, চোৱাচোন ক'ৰবাত কিবা এটা গোন্ধাইছে, পোৰা পোৰা।
তাই লৰালৰিকৈ চৌধুৰী বহি থকা টেবুল চকীৰ তলে চলে ভালদৰে চালে, একো নাই। কেবিনটোৰ চুকে কোণে চাই তাই তললৈ দৌৰ মাৰিলে। এইবাৰ চৌধুৰীয়েহে ভয় খালে, ধেমালি গৈ কি বা হয়গৈ বুলি। বৰ চিৰিয়াছ এইজনী। তেওঁ দেখিলে মাক দেউতাকৰ স্মৃতি বাকচ দুটাৰ আগত ৰিমজিমে সদায় ধূপ দিয়ে। সেইখিনিত গৈ জোপাজোপি কৰি আছেগৈ। কিজানি ধূপ জ্বলাই জুই শলাকাঠিটো পেলাওঁতে জ্বলি আছে। তাতো একো নাই বুলি নিশ্চিত হৈ আকৌ দৌৰি আহি চৌধুৰীৰ কেবিন পালেহি। এইবাৰ তেওঁকো দাঙি চেক কৰিব নেকি ঠিক নাই, গতিকে ভেদটো ভাঙি দিয়াই ভাল। তাকে ভাবি চৌধুৰীয়ে ক'লে, ক'ত পাবা বিচাৰি, জ্বলনটো তোমাৰ নিজৰ গাতে। তাই আচৰিত, নিজৰ গাতে মানে মোৰ গাতে? নিজৰ গাতে, একেবাৰে টপ ফ্ল'ৰ। তাই আচৰিত, কি আপুনি কি কয়? জ্বলা পৰাৰ কথা বাৰু বাদ, থিম আৰু থিম চংটো লিজত লৈছোঁ দেই, সময়ত ঘূৰাই পাবা। তাই মোক উফন্দাই ক'লা, হ'ব নালাগে মোক, এই ফাইলটো চাব, বিভিন্ন পোচাক আৰু সেইবিলাকৰ হিষ্ট্ৰী লিখি থৈছোঁ। গুড, ভেৰি গুড, থৈ যোৱা, পাছত চাম। আগতে কৰা ধেমালিটোৰ বাবে উঠি থকা খংটোৱে চৌধুৰীলৈ চাই তাই কেবিনটোৰ পৰা ওলাই আহিল। অৱশ্যে খংটোৱে বিষাদটোকো খাই পেলালে। সন্ধিৰ বাঁহ বুদ্ধিৰে কেনেকৈ কাটিব পাৰি তাৰ আদিপাঠ কানুখুৰাই সৰুতেই দিছিল। চৌধুৰীয়ে তাৰ মডিফাইড ভাৰ্চনটো ব্যৱহাৰ কৰে। লাঞ্চ ব্ৰেকৰ পাছতে মধু আৰু খুচবুক লৈ এমিলি আহিল। তেওঁ নজনা ভাৱত সুধিলে, আহক, কিবা আছিল নেকি? এমিলিয়ে মাত লগালে, ছাৰ মডেলৰ কথাটো। তেতিয়াহে চৌধুৰীয়ে ক'লে, আই চি, মডেল। মিছেছ এমিলি, আমি মডেল এগৰাকীহে ল'ব পাৰিম, সেইটো ইনষ্ট্ৰাকশ্যনত আছে। হয় ছাৰ, মই ইনষ্ট্ৰাকশ্যন পঢ়িছোঁ। আৰু চৌধুৰীয়ে লগতে ক'লে, মডেলগৰাকীয়ে হিন্দী, ইংৰাজী, বাংলা আৰু অসমীয়া ভালদৰে ক'ব পাৰিব লাগিব। মানে এই চাৰিটাৰ যিকোনো ভাষাতে কৰা প্ৰশ্নৰ উত্তৰ দিব পাৰিব লাগিব। প্ৰশ্নৰ উত্তৰ দিব লাগিব বুলি কোৱাৰ লগে লগে মধু আৰু খুচবুৰ মুখৰ ৰং সলনি হৈ গ'ল। মধুৱে সুধিলে, ছাৰ কেনেকুৱা প্ৰশ্ন সুধিব পাৰে? চৌধুৰীয়ে মধুলৈ চাই ক'লে, প্ৰশ্ন যিকোনো বিষয়ৰ ওপৰত হ'ব পাৰে, বিশেষতঃ অসমীয়া সংস্কৃতিৰ ওপৰত। যিটো পোচাক পৰিধান কৰিব তাৰ ওপৰত, যেনে কোন ট্ৰাইবছৰ জাতীয় পোচাক, তেওঁলোকৰ সংস্কৃতি, সংগীত, নৃত্য, খাদ্য প্ৰণালী ইত্যাদি। এইবাৰ খুচবুৱে সুধিল, ট্ৰাইবছৰ সংগীত মানে? প্ৰত্যেকটো ট্ৰাইবছৰ কিছুমান লোকসংগীত থাকে, সেইসমূহ গাই শুনাব লাগিব। তাৰ অৰ্থ ইংৰাজী বা হিন্দীত বুজায়ো দিব লাগিব। সেয়াই, বিশেষ টান নহয়। দুয়োজনীয়ে একেলগে ক'লে, ছাৰ। চৌধুৰী আকৌ ক'লে, মোৰ মতে তোমালোক দুয়োজনীয়েই মডেল হোৱাৰ যোগ্য, কিন্তু আমাক এগৰাকীকহে লাগে আৰু পাৰফেক্ট আনচাৰ দিব পাৰিব লাগিব। কোম্পানীৰ ফিউচাৰৰ কথা, মানে আমাৰ সকলোৰে ফিউচাৰৰ কথা নহয় জানো? তিনিও শলাগিলে, হয় ছাৰ। মডেল কোন হোৱা সোনকালে সিদ্ধান্ত লৈ এমিলিক জনাবা, তেতিয়াহে তেওঁ আগবাঢ়িব পাৰিব। হ'ব ছাৰ। এইবাৰ এমিলিলৈ চাই ক'লে, মিছেছ এমিলি, আপুনি ডিচাইডেড মডেলৰ পৰা কণ্ট্ৰেক্ট পেপাৰত চাইন লৈ ল'ব, তেতিয়াহে পাছত ৰেমুনাৰেশ্যন দিবলৈ সুবিধা হ'ব। এমিলিয়ে ক'লে, হ'ব ছাৰ, যাওঁ এতিয়া। থিম জমা দিছেনে? নাই ছাৰ, এতিয়ালৈকে কোনেও দিয়া নাই। ছাৰ, আপোনাৰ থিম আৰু থিম চং দুয়োটাই আমাৰ বৰ ভাল লাগিছে, সেয়াই ঠিক হ'ব। চৌধুৰীয়ে ক'লে, হয় নেকি? বাট চোৱা, আৰু কোনোবাই দিব পাৰে। হ'ব ছাৰ, আহোঁ। চৌধুৰীৰ মনে মনে খুব হাঁহি উঠিল। কানুখুৰাৰ ৰঙা ডায়েৰী নাটকখনলৈ মনত পৰি গ'ল। মধু আৰু খুচবুৰ অৱস্থাটো খুৰাই দেখা পাব লাগিছিল। প্ৰশ্ন উত্তৰে আঁতি গৈছিল, তাৰ ওপৰত আকৌ কণ্ট্ৰেক্ট পেপাৰত চাইন। ইয়াকে কয় চাগৈ এনেই মৰিছিল ঋষিৰ সাপত, তাতে দিলেগৈ ধানৰ ভাপত। কানুখুৰা শিলনিলৈ আকৌ গৈছে তামোল পাতৰ বাবে। নিশ্চয় কিবা এটা নিশ্চয় হ'ব। খুৰাও সহজে হাৰ মনা মানুহ নহয়। সেইদিনা ৰিমজিমেও খুব ভালদৰে গাঁৱৰ ৰাইজক বুজাই থৈ আহিছে। কাকিনী হৈ যোৱা তামোল
গছজোপাৰ ওপৰ ফালৰ পৰা মাত্ৰ 3টাকৈ পাত আমাক লাগে, বাকীখিনি ৰাইজে নিজেই ব্যৱহাৰ কৰিব পাৰিব, যেনে ঘৰৰ চালিৰ খুঁটা, পুখুৰীৰ দলঙৰ খুঁটা ইত্যাদি। নিজেও খাব নোৱাৰে, আনকো নিদিয়ে। এইটো আমাৰ ধৰ্মই নহয়। গুৰুজনাই কৈ গৈছে, মুক্তিত নিস্পৃহ যিটো সেহি ভকতৰ নমো। সেইদিনা ৰিমজিমে কথা কৈ থাকোঁতে চৌধুৰীয়ে অবাক হৈ তাইলৈ চাই ৰৈছিল মাথো। ক'ত শিকিলে এইবোৰ কথা অকণমানি ছোৱালীজনীয়ে? গাঁৱৰ চুক এটাতো ভৰি দি নোপোৱা ছোৱালীজনীয়ে তামোলৰ খুঁটাৰ কথা কেনেকৈ জানিলে? এইবোৰতো ইণ্টাৰনেটত নাপায়। তেওঁৱেই ইয়াৰ আধা মানুহ নাজানে। মানুহক বুজোৱাটো দূৰৰ কথা। চুলিখিনি সামান্য নচুৱাই কথা কৈ থকা ৰিমজিমজনীলৈ বৰ মৰম লাগি গৈছিল চৌধুৰীৰ। সাৱটি বুকুৰ মাজত সুমুৱাই ল'ব যেন। অফিচ ছুটিৰ আগে আগে কানু খুৰা পালেহি। খুৰাৰ মুখত হাঁহি দেখিয়েই গম পোৱা গ'ল মিছন ছাকচেছ। খুৰাৰ পিছে পিছে ৰিমজিমো আহিল। খুৰাই ক'লে, বুজিছা বাবা, গাঁৱৰ মানুহে ৰিমক শলাগিয়েই তৎ পোৱা নাই। এনে সাদৰী, এনে লখিমী ছোৱালী। চৌধুৰীয়ে ক'লে, খুৰা দৰা চৰাৰো খবৰ দিলে নেকি? ৰিমে প্ৰথমতে বুজি পোৱা নাছিল। যেই বুজিলে কাকো একো নোকোৱাকৈ দপদপকৈ নিজৰ টেবুললৈ গৈ হেণ্ডবেগটো ল'লে আৰু কোৱাই অফিচৰ পৰা ওলাই গ'ল। খুৰাই এতিয়াহে ক'লে, বাবা আজি হৈ গ'ল। কিমান দিন বা মুখ উফন্দাই থাকে? চৌধুৰীয়ে ক'লে, নাই ঠিক কৰিব লাগিব। আজিতো আমি তিনিওজন একেলগে বহি আলোচনা কৰিবলৈ বহা কথা আছিল। এমিলিয়ে বাজেট দিছে, ফাইলটো এইটো ঘৰত গৈ চাম বুলি থ'লোঁ। তাৰমানে আকৌ আই হাতৰ ভাত। অঁ খুৰা, কিবাকৈ মেনেজ কৰা আৰু প্লিজ। হ'ব হ'ব, অফিচ সামৰি ব'লা এতিয়া। তোমাক ঘৰত নমাই ৰিম পেলেচলৈ আহি তেওঁলোকক নিমন্ত্ৰণ দিম। তাৰপাছত বজাৰ সমাৰ কৰি তেখেতসকলক লগত লৈ ঘৰ পামগৈ। তাৰমানে খুৰা, আবেলি চাহ জলপান তাতে হ'ব। কি বাবা, তোমাৰ হিংসা লাগিছে নেকি? চিন্তা নাই, আইৰ হাতেৰেহে খাম। নিবেদিতা দেৱীক কি বুলি সম্বোধন কৰিব কানু আৰু চৌধুৰী এজনেও ভাবি নাপাইছিল। সেয়েহে ৰিমৰ দৰে আই বুলিয়েই কয়। তেখেতেও বেয়া পোৱা যেন লগা নাই। সেয়ে চলি আছে আৰু। আজি শান্তিবাই বৰ খুচি। আজকে দাদাবাবু গান গাইতে গাইতে ঘর ঢুকছেন। কি রিম দিদিমণি আসবে? না না, কি করে আসবে গো? সেদিন বুলি দিদি কি সব খারাপ খারাপ কথা বললেন, তারপরে কেউ আসতে পারে? আসলে ভালো হতো, দাদাবাবুর জীবনটা সামলে নিত, বাড়িটা কেমন সুন্দর হয়ে যেত। চৌধুৰী ফ্ৰেছ হৈ আহি শান্তিবাইক বিৰবিৰাই থকা দেখি আচৰিত হ'ল। কিনো কৰিব, কথা এষাৰ পাতিবলৈতো কোনো নাই। সেয়েহে কাহ এটা মাৰি ক'লে, বাই চাহ আনা, খুৰা অলপ পাছতহে আহিব। তেওঁ খৰ ধৰ কৰি ক'লে, আনছি দাদাবাবু, আপুনি বচোনটো। চাহকাপ হাতত লৈ চৌধুৰীয়ে থিম চংটোৰ সুৰটোকে ভাবি থাকিলে। দুটামান নোট লগা নাই ভালদৰে, পাৰিলে গোসানীক গাই শুনাব লাগিব। শান্তিবাই আকৌ ক'লে, কি গো কাকিমা, আজকে আমি ভাবছিলাম আপনারা আসবেন, আসুন আসুন। শান্তিবাইৰ চিঞৰত চৌধুৰী বাস্তৱলৈ ঘূৰি আহিল। ৰিমঝিম অহাৰ বতাহ চাতি ঠিকেই অনুভৱ কৰিছিলে তেওঁ। ড্ৰয়িং ৰুমলৈ ওলাই আহি শৰ্মাক মাত লগালেহি। নিবেদিতা দেৱীয়ে টিফিন কেৰিয়াৰ এটা লৈ ডাইনিং টেবুলৰ ওচৰ পালেগৈ আৰু চৌধুৰীলৈ চাই ক'লে, চৌধুৰী ব'লক টেবুললৈ, কিবা অকণমান আনিছোঁ, খাই ল'ব। চৌধুৰীয়ে লাহেকৈ ক'লে, কিয় আনিলে ন, মই চাহ খালোঁৱেই। তেখেতে আকৌ ক'লে, মই জানো আজি ফাইল লৈ বহিব যেতিয়া ভাত খাওঁতে ৰাতি এপৰ হ'বগৈ, খাই লওক। চৌধুৰীয়ে লাহেকৈ ৰিমলৈ চালে। ৰিমে আগবাঢ়ি আহি ক'লে, দিয়ক আই, মই সজাই দিওঁ, আপুনি বহকগৈ। হয় আই, এতিয়া অলপ বহি লওক, আজি অকলেই ৰান্ধিব লাগিব, এই যোগালী নাথাকিব। কানুৰ কথাত সকলোৱে হাঁহিলে। হ'ব বাৰু, ৰিম শান্তিবাইকো অলপ দিবি। ৰিমঝিমে কাষৰ কাপবৰ্ডৰ পৰা প্লেট বাতি চামুচ উলিয়াই চৌধুৰীক পায়স আৰু লুচি বাঢ়ি দিলে। ঠিকেই আছিল। কানুৰ আবতৰীয়া কাহটোৱেহে চৌধুৰীক অস্বস্তিত পেলালে।